কেনেকৈ যাওঁ ইমান ৰাতিপুৱা মতা এটা বিচাৰি যাম লাগিব নেকি তোকো লাগে যদি আনি দিম তই ঘাঁচ তই দেই আজিৰ পৰা যে নেমাতো নাপায় মোক মাতিবলৈ তহঁতৰ দৰকাৰো নাই কেনেকুৱা লাগিলে এতিয়া ল'ৰা ছোৱালীজনী মাতিব আহিছ কেনেকুৱা লাগিলে ইমান বাৰুকেহে যে মাতিছে পালিতো এতিয়া মিঠা মাত এখা আজি পালে ভুমটো নেমাতোঁ সেনেকুৱাজনী এনেকুৱা বিধৱা বোৱাৰীজনীও ইমান ৰচকী মতা বিচাৰি যায় ৰাতিপুৱাই ঘৰত যে তিনিটাকে ল'ৰা ছোৱালী আছে খবৰ নাই পাহৰিলে হ'বনে এজনী ৰচকীজনী কথা আহিলে আৰু কপা আহিলে ৰচকীজনী চিকমিকিয়া বললৈকে তাৰ লগত যে টিঘিলঘিলাই আছিলে ঈশ্বৰেহে জানে হপায় সঁচাকে দেই ক'ত যে টিঘিলঘিলাই ফুৰিছিলে ঈশ্বৰেহে জানে আৰু এনেই মাতি লাভ নাই নেমাতিবি আৰু আজি ৰাতিপুৱা মাতিছিলো যিহে বেয়াকে ক'লে মোলে হেনো মতা এটা বিচাৰি দেই হেনো চাহ আকৌ সিমান মতা আকালত আছে বুলি ভাবিছ পাই ন চাক ঝাপকে দেখিব মানে হেঁচা আজি যে মোক বায়ে গালি পাৰিছিলে আকৌ মই ভাত নোখোৱা দেখি মোৰ যে পেকেট খাং লাগিছে আকৌ তই আনিলি না মোলে বুলি ভুমত পেকেট পাই নাখাই মৰিবি তিনিটা খেতৰ পানী মোক কি টকা ইমান বাৰুকে ভাত পানী সিজাই থৈ গৈছো তই ভাত খাবলৈ নাজানো পেকেট বুলি কৈ থাকিবি ভাইটি এনেকে গালি নেপাৰিবি ভাইটিয়ে মনত বেয়া পাব নহয় বুজাংগে বৈ ভাইটি ইয়াৰ পৰা এনেকুৱাজনী একোতো বুজিকে নাপায় আমাৰ লোককতে স্কুল যাং লাগে লোককতে পঢ়োঁ লাগে মন খোৱা বস্তুবোৰ খাং লাগে কেতিয়াবা পেকেট খাঙো লাগে পিতাই থকা হ'লে চব পালোহেঁতেন একোতো নেপাম পিতাই বুলি কৈ নাথাকিবি যাবিগে তহঁতিকেইটা পিতাই লগতে ফুং মোৰ সমান দুৰ্ভগীয়া মানুহ আৰু এখন পৃথিৱীত নাই সপলাই দেই বেমাৰী পিতাই দুটাক চাবলৈ বুলিয়ে মোক ইমান খৰকে নকলে লৈ আনিলে আৰু গোটেই সম্পত্তি বেছি আন্দাই তোক পিতাই মৰিয়ে থাকিলে পিতাইটো মৰিলে মানুহ ডালো এৰি থৈ গ'ল মোক তিনি থালোৱাৰ লগত এতিয়া মই ল'ৰাকেইটাৰ কাৰণে জীয়াই থাকিব লাগিব নহ'লেনো ময়ো স্কুলে যাম ন এবছৰ নেলাগে অহা বছৰকে যাবি দেই তিনিটা স্কুল যাবি দেই দেহি অহা বছৰ স্কুল যাবলৈ পাম মই পঢ়ি মই বাবাই মায়ে যে অহা বছৰকে আমাক স্কুলত নাম লগাই দিম কৈছে কথাষাৰ ময়ো শুনিছিলো শুনাষাৰ নেজানো দিবলৈ পাৰে না নোৱাৰে পইচা নাই যে সিমানটা আমাক পঢ়াবলৈ হেঁচা পায়ে আমকে খং কৰি থাকে যেতিয়া ময়ো লাহে বুজিছো আগে আকৌ ভাবিছিলো নামৰ আহিছে ইমান বেয়া এতিয়াহে বুজিছো আমাৰ আয়ে আমাৰ কাৰণে কষ্ট কৰি আছে আজিকা কতে মতা বিচাৰি গৈছ দিলানি আজি তোৰ মতাটোকে খাই ল'বলৈ গৈছো ফুং চাংগুচ মোক যাবলৈ দে কচোন ৰাইচ আজি কেলে তহঁতে এনেকে গোট খাব লগা হৈছে ৰচকী বিধৱা পখিলী গাঁৱতে গোট খাবলগীয়া হৈছে গাঁওখন বদনাম কৰি এদাই কৰিলে সেইজনীয়ে সদায় ৰাতিপুৱাতে ওলাই যায় আকৌ যে কিটো কৰি ফুৰেগৈ কেতিয়াবা আন্ধা হয় কেতিয়াবা আকৌ ৰাতিও হৈ যায়গে বাৰুহে ডাঙনি জীয়েকে ভাত সিজাব পৰা হ'ল এইবোৰ কথা আমি অকলে আলোচনা কৰিলে নহ'ব নহয় পখিলীকো মাতিব লাগিব সেইজনী জানো আহিব দতা আহিব বৰ বাৰুকে মাতিছোন আজি তাক এতিয়াচোন গধূলি হ'বলৈ হ'ল সেইজনীচোন নাহিলে আমি যাংগে বৈ দতা আহিছে দিলাঙীজনী
মাতি থৈ আহি টাইমত আহিবলৈ কৈ নাহিলে যে তহঁতৰ লগত মিটিং গাই ফুৰিলে মোৰ পেট নভৰে নহয় এজনীচোন ঘাইজনী আমাৰ এজনী মা আজি এজনীক এক গাঁওখনৰ পৰা উলিয়াই দিম তহঁতে মোৰ কথা নুশুনি পিনি সেইজনীক ইমানকে মাৰিলি বেচেৰাজনীয়ে কি বা দুখ আছে তাৰ যি দেখিলোঁ তাৰ গাত একো দুখে নাই চব দুখ তহঁতৰ গাতেই আছে মানুহজনীক আধা মৰা কৰিলি আৰু ইমানকে মাৰি কিনে তহঁতেনো কি পালি তাৰপা মানুহজনী বেগত দুখনমান কিতাপ পালোঁ দতা তাৰমানে বুজিলোঁ আমি ভবা কতে সি নহয় আৰু কি জাননে দতা মানুহজনীৰ চাদৰ কোচত কেইযোৰমান খাও পালোঁ তাৰমানে সেইজনীয়ে নিজৰ জীয়েকেইটাক মৰম কৰে আৰু জলুঙাত পালোঁ দুটা চকলেট দুটা কুৰকুৰি পেকেট কি কিখনহে কৰিলি মোক মতা উদ্দেশ্য একো নাছিলে নেকি তহঁতৰ মোক এনেই মাতিলি কাম বন ক্ষতি কৰি এনেই আহিলোঁ আজি এজনী নিৰ্দোষী নাৰীক ইমানকে কষ্ট দিলি তহঁতৰ পাপ লাগিব চাবি যি হ'লেও এতিয়া তহঁতি গোটেই কেইজনীয়ে তাৰ ঘৰলৈ গৈ পিনে ক্ষমা বিচাৰিবিগে দেই তহঁতে এইবোৰ কি কৰিবলৈ ওলাইছ হে একো নজনা নভবাকে কি কৰিব লৈছ হে বিধৱা ৰচকী বুলি পখিলীক ইমান বদনাম গালি পখিলীক যে ইমান সন্দেহ কৰ পখিলীয়ে সদায় ক'লে যায় জাননা তুতি ৰাতিপুৱাতে সেনে বিপুলৰ ঘৰত চতাল খাইগে বেচেৰা তাৰপৰা তাতে ভাত পানী খাই পিনি হোটেল এখনত কাঁহী বাতি ধুৱেগে মানুহ বেছি ভিৰ হ'লে কেতিয়াবা ৰাতিও হয় বেছি ল'ৰা ছোৱালীকেইটাক পঢ়াং বুলিয়ে ইমানখন যে কষ্ট কৰিছে আৰু তহঁতি তাৰ সহায়টো কৰিব নোৱাৰে লোকৰ মতাৰ লগত ঘূৰি ফুৰে বুলি লোকৰ মতা বিচাৰি যায় বুলি তহঁতি সন্দেহ কৰ তহঁতৰ মানসিকতা নতুন বছৰ সোমাব কাইলৈ তহঁতি আকৌ আগতে স্কুল যাবি দেই ল'ৰাখন আমি যে এতিয়া ভাত দিয়া স্কুললৈ যাব লাগিব হ'বলৈ ন তোৰ যে টকা পইচা নাই পিতাই থকা হ'লে আমি আগতে সেই ডাঙৰ স্কুলখনত পঢ়িব পালোহেঁতেন ন নহয় আইহে তহঁতি আগে পঢ়া স্কুলখনলৈ যাবি দেই নাম লগাবলৈ বুলি এটকাকে পইচা কেইটকামান গোটালোঁ এতিয়াও চিন্তা নাই এতিয়া মোক হোটেলত কাঁহী বাতি ধুব নিদিয়ে কাইলৈৰ পৰা মোক হোটেলত ভাত পানী দিবলৈ দিব 2 টকামান পইচা বেছিকে পাম বৰ ডাঙৰ হোটেল না মা ডাঙৰ হোটেল বৰ ডাঙৰ হোটেল পখিলী তই যে আমাক এফিও বেয়া নেপাবি দে শুন আমি যে ইমান বেয়াকে ভাবিছিলো ইমান বাও মানুহজনী দে আমাক বেয়া নেপাবি দে আমাক ক্ষমা কৰি দিবি দে হ'ব তেল মাৰিব নালাগে মই তহঁতৰ আগতে তেল মাৰিব নাজানো মই সেইবোৰ ধৰি নাথাকো মোৰ এতিয়া এটাই চিন্তা ল'ৰা ছোৱালীকেইটা কেনেকে পঢ়াম তহঁতে মোক কি ভাবিছিলি কি ভাবি থাক কি নাম দিয় দি থাক এতিয়া ৰচকী বনৈ কি নাম দিয় দি থাক মই মোৰ কাম কৰি যাম তহঁতি তোৰ